এয়া আহিছোঁ টেঙামৰা আমাৰ খেতি কাটিবলৈ। এয়া আমাৰ আজি টেঙামৰা হ'ল কটা। ইমানখিনি এয়া মোনাত আছে মোনা পূৰা ভৰ্তি হ'বই আৰু বেছি টাইম নাই। কেঁচিখন আনিছিলোঁ, কেঁচিখনৰ ধাৰেই নাই কাটিবলৈ। এতিয়া আকৌ পাপাই কটাৰীয়ে কাটি আছে। এয়া মোক টেঙামৰা দি আছে, গোটেইখিনি টেঙামৰা, বহুতখিনি টেঙামৰা আছিলে, এতিয়া বহুতখিনি কাটিলোঁ। এয়া দেখিছে এইকেইজোপা অলপ ফচলে থৈ দিব লাগিব আৰু। তাৰপিছত এয়া দেখিছে এয়া মুঠামুঠ কৰি দিছোঁ, ডিক্কি আমি পিছফালে দি দিম আৰু। পূৰা পূৰা টেঙামৰা এইবোৰ জেলি বনোৱা হ'ব আৰু আমাৰ ঘৰৰ ছাইডৰ মানুহবোৰকো দিয়া হ'ব আৰু। আমি ব্যৱসায় হিচাপে কৰা নাই, নিজে ঘৰত খাবলৈকে, যিহেতু মাটিটুকা আমাৰেই আৰু বহুতখিনি খেতি আছে আৰু এইবাৰ বহুতখিনিয়ে হ'ল। এয়া দেউতাই কাটি আছে বহুতখিনি আৰু মানে এইবাৰ বহুত আছে আৰু টেঙামৰা। এতিয়া পূৰা ছিজন, এতিয়া পূৰা টেঙামৰা খাব লাগিব, দাইলত দিও খাব লাগিব, জেলিও বনাব লাগিব। আৰু এয়া দেখিছেনে ৰাইজ, টেঙামৰা কি ধুনীয়া ধুনীয়া গুটি গজিছে। চব এই পূৰা মুঠামুঠ কৰি পেলাই এতিয়া গাড়ী ডিক্কি পিছফালে দি লৈ যাব লাগিব। আৰু এই দুজোপা দেখিছে, এই দুজোপা কটা নহ'ব। এইজোপা পিছত আকৌ যেতিয়া নাইকিয়া হ'ব তেতিয়া আকৌ লৈ যাবলগীয়া হ'ব। পিছত তেতিয়া আকৌ দাইলত দি খাবলগীয়া হ'ব আৰু অলপ ফচলো থাকিব তেতিয়া। আকৌ নতুন বছৰটো এতিয়া পালেহি, আকৌ পিছত দিব লাগিব বাৰিষা টাইমত।